পোশাক পিন্ধিলে কিন্তু আচলতে সি ইছলামিক আদৰ্শৱান ব্যক্তি হ'ব নোৱাৰে দেউতাৰ অবাধ্য সন্তানে ডিজে বজাই নাচ গান কৰি এটা উশৃংখলাৰ সৃষ্টি কৰিছে ইয়াৰ বাবে অভিভাৱকসকল শিক্ষিত অভিভাৱকসকলে ইয়াৰ বাবে দায়ী হ'ব লাগিব জীৱন খন্তেকীয়া কিন্তু জীৱন সুৰক্ষিত ৰক্ষাৰ দায়িত্ব নিজৰ যে মোৰ এই মহান এই জীৱনটো আজি এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰিব এই ক্ষেত্ৰত মইতো সজাগ হ'ব লাগিব কেৱল প্ৰশাসনক যোগ দিলে নহ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ এনবি নিউজ এনিৰ দৰ্শকসকলক আজি বিশেষ এটা পৰ্যালোচনা লৈ আজি আমাৰ ষ্টুডিঅ'ত বিশেষ এটা আলোচনা লৈ আমি আহিছোঁ আলোচনাটো এনেধৰণৰ যে বৰ্তমান সমাজত যিটো দেখা গৈ আছে উৎসৱ পালনৰ নামত যি যুৱ সমাজৰ মাজত যি উশৃংখলতাৰ যি এটা ভয়াৱহতাৰ ৰূপ আমি দেখিবলৈ পাইছোঁ সেই বিষয়ে কিছু কথা আমি আলোচনা কৰিম আজি আৰু এই আলোচনাৰ অংশগ্ৰহণ কৰা হিচাপে আমি ষ্টুডিঅ'ৰ মাজত দুগৰাকী অতিথি আমাৰ মাজত আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে মিৰ্জা লুৎফৰ ৰহমান সভাপতি ইউথ এম্পাৱাৰমেণ্ট ফৰ্মৰ সভাপতি তেখেতক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত আছে অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক এম মুক্তানন্দ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ আসসালামু আলাইকুম বিশেষকৈ দেখা গৈছে আজি পবিত্ৰ ঈদ সমগ্ৰ অসমতে বা সমগ্ৰ বিশ্বতেই ঈদ আমি ইছলাম ধৰ্মৰ লোকসকলে ঈদ উৎসৱ পালন কৰিছে আচলতে ঈদ বুলি কথা নহয় যিকোনো উৎসৱ আহিলে এচাম যুৱকে যি উশৃংখলতা দেখিবলৈ পাওঁ আজিৰ দিনটো যদি আমি লক্ষ্য কৰিবলৈ চাওঁ আজিৰ দিনটো আমাৰ সন্তলি কালাতলি নাইবা আমাৰ বকৰ সমষ্টি নাইবা চমৰীয়া সমষ্টি কামৰূপ ৰুৰেলৰ প্ৰায় 15টামান এক্সিডেণ্ট তাৰে 8টামান ইতিমধ্যে ডেথ হৈছে এই যে যুৱ প্ৰজন্মৰ যে এইটো উশৃংখলতা ইমান বাঢ়ি গৈ আছে যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে আচলতে ইয়াৰ কাৰণ কি এই বিষয়ত আমি প্ৰথমতে মিৰ্জা লুৎফৰ ৰহমান ছাৰৰ ওচৰলৈ আহিম কি ক'ব এই বিষয়ত চাওক কথা হৈছে কি কেৱল উৎসৱ পাৰ্বণ বুলিয়ে কথা নহয় যুৱ শৃংখলতা এইটো এটা সামাজিক ব্যাধি আমাৰ সমাজখন কোন দিশে গতি কৰিছে সেই কথাটো সূচাই আমাৰ যুৱকসকল কোনফালে গৈ আছে দেখা গৈছে শেহতীয়াকৈ যে আমাৰ এই বৃহত্তৰ অঞ্চলত কুন্তলী গড়েমাৰী এই বৃহত্তৰ অঞ্চলত বিশেষকৈ উৎসৱ পাৰ্বণৰ সময়ত ঈদৰ সময়ত বহুত এক্সিডেণ্ট হয় ইয়াৰ মই মুখ্যতঃ কাৰণ দেখো যে এইটো অৰ্থনৈতিক এটা কাৰণ আছে বেকগ্ৰাউণ্ডত যে আমাৰ মানুহখিনিৰ হাতত কিছু টকা পইচা আহিছে গ্ৰাম্য অৰ্থনীতিটো টনকিয়াল হোৱাৰ কাৰণে আৰু তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক খুব কম বয়সত বাইক চেক কিনি দিবলৈ কুণ্ঠাবোধ নকৰে সোনকালে বাইক কিনি দিয়ে আচ্ছা এইটো বাইক যে আকৌ কিনি দিয়ে ইয়াতো কথা আছে তেওঁৰ বয়স হোৱা নাই কিন্তু তেওঁ বাইক লাগে বাইকটো কিয় লাগে তেওঁ এই যে বিশ্বায়নৰ যুগত আঙুলিৰ মূৰত আমি টিপি দিলে সকলো কথা বুজি পাওঁ মোবাইলত সকলো দেখিবলৈ পাওঁ যে এই ইণ্টাৰনেটৰ জগতত এই সৰু সৰু ল'ৰা ছোৱালীবিলাক খুব বেছি প্ৰভাৱিত হৈছে আজিকালি মানে মডাৰ্ণ বস্তুৰ প্ৰতি তেওঁলোকক দামী মোবাইল লাগে দামী বাইক লাগে এতিয়া ঘৰৰ মানুহ যদি কিবা কাৰণত অলপ সক্ষম হয় বাইকখন দিবলৈ তেতিয়াহ'লে সেইজন বেছিভাগ ল'ৰা ছোৱালীয়ে কি কৰে ঘৰৰ পৰা জোৰ জবস্তি কৰি পৰিয়ালৰ পৰা বাইকখন ল'ব কম বয়সত ল'ব আৰু বাইক লৈ তেওঁলোকেতো ৰাস্তাটো অলপ ভাল ৰাস্তা পালে উশৃংখলভাৱে চলাব এতিয়া এই যে বাইক যে লৈ আছে এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰ কথাটো হৈছে যে আমাৰ সমাজখন সিদিনা একেবাৰে তলৰ এটা সমাজ আছিল আমাৰ শিক্ষা এতিয়াও পৰিপূৰ্ণ নহয় খুব বেছি আমি 15 to 20% মানুহ শিক্ষিত এতিয়া সকলো গাৰ্জেনটো ইমান শিক্ষিত নহয় যে নিজৰ ল'ৰা ছোৱালীক মই কি দিব লাগে কেতিয়া দিব লাগে এই কথাবিলাক তেওঁলোকে এটা কথা আপুনি ক'ব বিচাৰিছে নেকি যে অভিভাৱকসকলে নিজৰ সন্তানক অতি আদৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে তেনেকুৱা এটা কথা তেনেকুৱাই কিন্তু সব ক্ষেত্ৰত তেনেকুৱা নহয় আদৰ তেওঁলোকে অভিভাৱকে ল'ৰা ছোৱালীক আদৰ কৰিব কিন্তু আদৰ এটা সীমা থকা দৰকাৰ এইটো কোনফালে কিমানখিনি আমি আদৰ কৰিলে
কি কি বস্তু দিলে তেওঁক আমি মানুহ হিচাপে গঢ় দিব পাৰিম সেই কথাখিনি আমাৰ গোটেইখিনি অভিভাৱকেতো বুজি পোৱাটো সম্ভৱ নহয় এই যে বুজি নোপোৱা অভিভাৱকৰ পৰাই কি হয় তেওঁ ল'ৰা ছোৱালীবিলাকে এই এনেকে বাইক চাইক লৈ কাৰণ আমি এক্সিডেণ্টৰ কথাটোৱে মূল আলোচনা কৰি আছো যে আপুনি ক'লে 15টা মান এক্সিডেন্ট হৈ গ'ল অলৰেডি 8টা মান ডেথ হৈ গ'ল সো এই ডেথ হোৱাৰ কথাটো এই বাইক লোৱাটো এই মূল কাৰণ বাইকটো তেওঁলোকে ল'ব বয়স হোৱা নাই আৰু খুব উশৃংখলভাৱে বাইক চলাব ৰাস্তাত কোনো নিয়ম কানুন নাই মই আপোনাৰ ওচৰত আহিম যেহেতু ইয়াত নিয়ম কানুনৰ কথা আছে এই সময়তে মই মুক্ত মণ্ডলৰ ওচৰলৈ আহিছো স্যাৰ আমাৰ ষ্টুডিঅ'লৈ পুনৰ আপোনাক স্বাগতম জনাইছো স্যাৰ যেটো আইন কানুনৰ কথা আহিছে দেখিবলৈ পোৱা যায় এক প্ৰকাৰ যুৱক প্ৰজন্ম এনেকুৱা আছে যিসকলৰ চাৰ্টৰ বুটাম খোলা চুলৰ যেটো ষ্টাইল সেই ষ্টাইলটো ব্লেক আৰু গাড়ীৰ যেটো শব্দ এই শব্দটো সাধাৰণ গাড়ীত কল ব্লেক এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে আইন প্ৰশাসনৰ অলপ লেহেমিয়া কিবা এটা নকৰিবলগীয়া কিবা কাম কৰা নাই দায়িত্ব পালন কৰা নাই যাৰ কাৰণে ইমান দুৰ্ঘটনা হ'বলৈ পাইছে আপুনি কি ক'ব এতিয়া আইনে আইনৰ কাম কৰিব আৰু আইনক সুৰক্ষিত কৰিবলৈ আমি ৰাইজে বা শিক্ষিত সমাজে আমি আইনক সহযোগ কৰিব লাগে যেনেকৈ ধৰক এই বাল্য বিবাহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কিছু হ'লেও আমাৰ এই সমাজত বাল্য বিবাহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুতখিনি লাভান্বিত হ'ব তেনে ক্ষেত্ৰত প্ৰশাসনে যদি আচলতে এই যে বাইক 12ৰ পৰা 15 বছৰ ল'ৰা ছোৱালীক বাইক দিয়াটো যদি কঠোৰ আইনগত সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰি মানে আইনে সজাগতা সৃষ্টি কৰিব লাগিব আৰু আমি এই সজাগতাত ৰাইজে সহযোগ কৰিব লাগিব আৰু তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ এই সমাজত মানে এই যে দুৰ্ঘটনা বা কম বয়সীয়া ল'ৰা ছোৱালীক বাইক দিবলৈ অভিভাৱকে বাধ্য হ'ব আপোনালোকে চাব একাংশ অভিভাৱক আছে 15 বছৰ ল'ৰা ছোৱালীক বা 12 বছৰ ল'ৰা ছোৱালীক বাইক চলাব দি সেই অভিভাৱকজন দেউতাজন পিছত বহি থাকে তেতিয়াহ'লে অভিভাৱকজনে ইয়াৰ বাবে আধাখিনি দায়ী আৰু যাৰ বাবে এই আমাৰ এই সমাজত এই ল'ৰা ছোৱালীৰ যেটো আদৰ্শ যেটো প্ৰশাসনিক ব্যৱস্থাটো খুব দুৰ্বল হৈ গৈছে যে আনৰ ল'ৰা মই শাসন কৰিব নোৱাৰি আৰু অভিভাৱকে কিবা এটা ক'লে যে তুমি মোৰ ল'ৰা শাসন কৰিবলৈ কোন হয় এই ব্যৱস্থাটো যেতিয়ালৈকে নাইকিয়া নহ'ব তেতিয়াহ'লে আমাৰ এই সমাজত কোনেও কাৰো কথা নুশুনিব এই যে আমাৰ প্ৰশাসনিক ব্যৱস্থাটো যেটো আচাৰ যেটো আচৰণ যেটো শিষ্টাচাৰ এই শিষ্টাচাৰ নিশ্চিতভাৱে আমি যদিও শিক্ষিত হৈছো সেই আদৰ্শগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ এটা অনুমান হয় যে আমি পিছুৱাই আহিছো আমি যিখিনি ডাঙৰক সন্মান কৰিব লাগে শিক্ষাগুৰুক সন্মান কৰিব লাগে এই শিক্ষা ব্যৱস্থাটো লাহে লাহে এই আদৰ্শটো কিন্তু কমি আহিবলৈ ধৰিছে আমি কেৱল আইনৰ দোহাই দিলে নহ'ব আমি নিজেওতো মানিব লাগিব আৰু সেই ব্যৱস্থাটো কিন্তু আজি আইনৰ কথাটো এই কাৰণে কৈছো আমাৰ গাঁৱলীয়া অঞ্চলত আজি আপুনি চাওক কালাতুলিত এক্সিডেণ্ট হৈছে 2-3 দিনৰ ভিতৰত 3টা এক্সিডেণ্ট হৈছে কালাতুলি এৰিয়াৰ ভিতৰত এই যে ইমান আনকন্ট্ৰল লিমিটেড যে বাইকবোৰ চলায় বা গাড়ীবোৰ যে চলায় ইয়াত প্ৰশাসনৰ নাকি লগাবলগীয়া কিবা ব্যৱস্থা নাই নেকি আপুনি কি ভাবে নিশ্চিতভাৱে আছে এই যে চাওক যেতিয়া এই আমাৰ উৎসৱবিলাক আহে সাপোজ আমাৰ ঈদ মোবাৰক আহিছে এতিয়া বিহু আহিছে এই ক্ষেত্ৰত প্ৰশাসনে কতো আপোনালোকৰ এই বকো গৰাইমাৰী অঞ্চলত প্ৰশাসনৰ কোনো ব্যৱস্থা নিয়ন্ত্ৰণ ব্যৱস্থা কতো কৰিছে নেকি যে চেকআপ পুলিচ আপোনালোকে দেখা নাই তাৰমানে আমি পুলিচৰ যিখিনি কাম সেইখিনিও চৰকাৰৰ যিখিনি কৰিবলৈ কাম একেবাৰে কৰিব একে ৰাতিৰ ভিতৰত কৰিব কিন্তু লাহে লাহে যে এই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিব লাগিব এই ব্যৱস্থাটো কিন্তু চৰকাৰে সময়মতে নকৰে যাৰ কাৰণে আমি এই যে বাইক ডিজে বজাই আজি চাইছো ডিজে বজাই একাংশ অবাধ্য সন্তান দেউতাৰ অবাধ্য সন্তানে ডিজে বজাই নাচ গান কৰি এই এটা উশৃংখলাৰ সৃষ্টি কৰিছে ইয়াৰ বাবে অভিভাৱকসকল শিক্ষিত অভিভাৱকসকলে ইয়াৰ বাবে দায়ী হ'ব লাগিব কাৰণ আমিও নিজকে লাজ পাবলগীয়া হয় যে আমাৰ সমাজত আমি শিক্ষিত হৈছো ঠিকেই কিন্তু আমি লাহে লাহে আগত যিখিনি পৰম্পৰা আছিল যিখিনি আদৰ্শ আছিল ডাঙৰক সন্মান কৰা এইখিনি কিন্তু লাহে লাহে শিক্ষিত হ'লে কমিবলৈ ধৰিছে গতিকে এই ক্ষেত্ৰত আমি ৰাইজক শিক্ষিত সমাজক আমি আহ্বান কৰিম আৰু অভিভাৱকসকলক আমি কাতৰ আহ্বান কৰিম যে জীৱন খন্তেকীয়া কিন্তু জীৱন সুৰক্ষিত ৰক্ষাৰ দায়িত্ব নিজৰ যে মোৰ এই মহান
এই জীৱনটো আজি এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰিব এই ক্ষেত্ৰত মইতো সজাগ হ'ব লাগিব কেৱল প্ৰশাসনক দুখ দিলেই নহ'ব মোৰ ল'ৰাটোক যে বচাই ৰাখিব লাগিব মোৰ জীৱনটো যে সুৰক্ষিত কৰিব লাগিব এই সুৰক্ষিত কৰাৰ দায়িত্বটো মোৰো আছে মোৰ বিবেক আছে বিবেকে আনক ডিষ্টাৰ্ব কৰাটো উশৃংখলভাৱে হৰেণ বজাই বাইক চলোৱাটো এইটো আমাৰতো বিবেকত বাধা দিব লাগে আৰু একাংশ আমাৰ এই যে এই চুলি কটা এই চাটৰ বোতামৰ কথা কৈছে এইটো আচলতে যেতিয়া গাৰ্জেনৰ ঘৰত এনেকুৱা ল'ৰা থাকে সেই গাৰ্জেনে একো নকয় আৰু সেই অভিভাৱকে যদি কয় এই চুলিটো এনেকৈ কিয় কাটি আহিছা কাক অভিভাৱকে কৈছেনে কোৱা নাই আৰু একাংশ অভিভাৱকক আমি দেখা পাইছো যে মোৰ ল'ৰা 40 নহয় 80 পিকআপ দি গাড়ী চলাব পাৰে ইমান পাকৈ মানে গৰ্ববোধ কৰে আৰু এই গৰ্ববোধ কৰি লাহে লাহে যে আমি অধপতনৰ ফালে ঠেলি গৈছো এইটো কিন্তু আমি চিন্তা কৰা নাই আমাৰ সমাজ কোন ফালে গতি কৰিছে এইটো কিন্তু আমি ভাবিব পৰা নাই আচ্ছা আপোনাৰ ওচৰত নিশ্চয়কৈ আহিম আপুনি কি ক'ব বিচাৰিছে মানে এই আপোনাৰ আদৰ্শৰ কথাটো মই অলপ ক'ব বিচাৰিম যে আচলতে আমি এখন আদৰ্শবান সমাজ যে গঢ়িম এই চেতনাটো আমাৰ মাজত থাকিব লাগিব আমি গাৰ্জিয়ান হওঁ আমি শিক্ষিত যুৱক হওঁ সমাজৰ প্ৰতিগৰাকী মানুহ প্ৰতি স্তৰৰ মানুহে আমাৰ এই চেতনাটো থাকিব লাগিব যে আমি কেনেকুৱা ধৰণৰ সমাজ এখন গঠন কৰিব বিচাৰো কেনেকুৱা ধৰণৰ সমাজ আমি পৰৱৰ্তী প্ৰজন্মৰ কাৰণে থৈ যাব বিচাৰো এই আদৰ্শটো এই চিন্তা চেতনাটো আমাৰ মাজত যেতিয়ালৈকে শুদ্ধভাৱে নাহিব তেতিয়ালৈকে এইবোৰ সমস্যা এই যুৱ উশৃংখলতাই নহয় কেৱল আৰু বিভিন্ন ধৰণৰ সমস্যা আছে সমাজখনত সেই সমস্যাবোৰ নোহোৱা কৰিবলৈ আমাৰ মানসিকতাই নাহিব এই হিচাপতে আপোনাক এটা কথা ক'ব বিচাৰিছো যিহেতু 25 চেঞ্চুৰী চলি আছে এতিয়া আমাৰ যদি অলপ পিছলৈ যায় যেনেকুৱা ধৰক 2010 2005 এই তেতিয়াৰ দিনত আৰু বৰ্তমানৰ দিনত তেতিয়াৰ পৰা এতিয়া এক্সিডেণ্টৰ সংখ্যাটো বাঢ়ি গৈ আছে এই যিটো চেতনাৰ কথা ক'লে আমি আদৰ্শৰ কথা ক'লে এই ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক নাইবা সমাজৰ লগত মানৱীয়তাৰ যিটো পৰিচয় যিটো সম্পৰ্ক থাকিব লাগে সৰুৱে ডাঙৰক ডাঙৰে সৰুক তেনেকুৱা কিবা এটা বুজি পাইছো তাৰমানে কথাটো হ'ল যে আমি সদায় কৈ থাকো যে আগৰ সমাজখন ভাল আছিল সেইটো হয় কিন্তু আগতে আমাৰ মা দেউতাহঁতক যদি কোনোবাই ওচৰৰ কোনোবাই যদি কৈছে যে ল'ৰাটো চাবা দেই তেতিয়াহ'লে মা দেউতাই তেওঁলোকক কৈ দিছে যে ধমকি দি দিব ক'ত কি দেখিছে আপুনি ধমকি দি দিব ল'ৰা যদি কিবা দুষ্টামি কৰে মানে তেওঁ পাৱাৰটো দি দিছে যে ওচৰৰ কোনোবা শিক্ষিত মানুহ আছে তেওঁ যদি ল'ৰাক ধমকি দিছে তেতিয়াহ'লে গাৰ্জেনে ভাবিব যে ভালৰ কাৰণে দিছে এই ভাৱটো কিন্তু সম্পূৰ্ণভাৱে নোহোৱা হৈছে আমাৰ সমাজৰ পৰা মানে আপুনি এতিয়া বেলেগৰ যিকোনো ল'ৰাক ভাল মন লৈ আপুনি এটা ধমকি দিব নোৱাৰে তাক ধমকি দিলে তেতিয়াহ'লে আপোনাৰ কেছ খাই যাব লগা হ'ব পাৰে এই মানসিকতাটো আমাৰ চেঞ্জ হ'ব লাগিব যে সমাজ পৰিচালনা কৰা মানুহবোৰে বা সমাজত যিখিনি শিক্ষিত মানুহ আছে তেওঁলোকে বুজি পায় যে সমাজখনত কেনেকৈ চলাব লাগিব সমাজখন ভালকে সঠিকভাৱে গঢ় দিবৰ কাৰণে কি কি উপাদানৰ দৰকাৰ সেইসমূহ চাই মেলি থাকোঁতে আমাৰ নতুন প্ৰজন্মৰ ল'ৰাবিলাকে যদি কিবা অন্যায় কৰিছে কিবা অনৈতিক কামত জড়িত হ'বলৈ ধৰিছে সেইবোৰ দেখিলে তেওঁলোকক ধমকি দিয়াটো স্বাভাৱিক কথা কিন্তু সেই কথাটো আমাৰ অভিভাৱকসকলে স্বাভাৱিকভাৱে নলয় আজিৰ তাৰিখত নলয় যাৰ কাৰণে বৃদ্ধি পাইছে আজি কিমান ল'ৰা ছোৱালী আছে যে বহুত এইটো মানে দুখেৰে আমি ক'ব লাগিব যে বহুত শিক্ষিত ঘৰৰ ল'ৰা ছোৱালী আজি ড্ৰাগছ আদিত আসক্ত হৈছে আৰু সেই ল'ৰাক আপুনি একো ক'ব নোৱাৰে যে আপুনি আৰম্ভণিত যদি চিগাৰেটটো খাওঁতে যদি আপুনি ধমকি এটা দিব পৰা অৱস্থা থাকিলেহেঁতেন তেতিয়াহ'লে সেই ল'ৰাটো চিগাৰেটৰ পৰা ভাং মদ ড্ৰাগছ এগুলোত যাব নোৱাৰিলেহেঁতেন কিন্তু সেই পৰিৱেশটো আমাৰ সমাজত নাই সেই পৰিৱেশটো আমি গঢ়িব লাগিব আমি হতাশ হ'ব নালাগে আমি কিন্তু ঘূৰাই আনিব পাৰিম আমি গাৰ্জিয়ান কোন আমি আপুনি সকলোৱে আমিতো গাৰ্জিয়ান আমি সেই চেতনাটো আনিব লাগিব যে মোৰ ল'ৰাক যদি কোনোবাই ধমকি এটা দিছে তেতিয়াহ'লে মই সেইটো মানি ল'ব লাগিব যে মোৰ ল'ৰাটোৰ ভালৰ কাৰণে দিছে আৰু ভালৰ কাৰণে দিছে নে নাই সেইটো আমাৰ বিবেক আছেতো সেইটো আমি চিন্তা কৰিব লাগিব কিয় কাৰণে দিলে নিজৰ আপোনাৰ ল'ৰাটো ক'ৰবাত একেবাৰে চিগাৰেট ফুকি আছে এতিয়া কোনোবাই ধমকি এটা দি দিয়াৰ লগে লগে যে আপুনি তাক বিচাৰ লৈ যায় মোৰ ল'ৰাক আপুনি কিয় ক'ব মোৰ পইচাৰে খাইছে
এই যে মই অৰ্থনীতিৰ কথা যে ক'লো গ্ৰাম্য অৰ্থনীতি ইয়াত মানে কি হয় কিছুমান নতুন মানুহৰ এইটো বেয়া পাব নালাগে কিছুমান নতুন নতুন মানুহৰ হাতত পইচা আহি গ'লে এই আমাৰ তেখেতে যে কৈছে যে মোৰ ল'ৰাই 80 গাড়ী চলাই তেওঁ গৰ্ব কৰে কৈ এইটো গৰ্ব কিয় কৰে মানে যে মোৰ পইচা আছে মোৰ ল'ৰাই বাইক চলাব কোনে কি ক'ব আচ্ছা কিন্তু তেওঁৰ বয়স হ'লে নহয় তেওঁ কেনেকে ৰাস্তাত বাইকখন চলাইছে এই কথাবোৰ আমি এইটো চাব লাগিব গাৰ্জেন হিচাপে কাৰণ তেওঁৰ ভৱিষ্যতৰ কথা আছে তেওঁটো আপোনাৰ পৰিয়ালৰ ভৱিষ্যত অকল তেওঁৰ ভৱিষ্যত নহয় সমাজৰ ওপৰত ডিপেণ্ড কৰে তেওঁক চাই আন এজন ল'ৰাই উৎসাহিত হ'ব অমুকৰ ল'ৰাই অমুক বাইক কিনি দিছে যেনেকৈ কেটিএম বাইক কিনিছে মোকো এটা কেটিএম বাইক লাগে মানে সেই দেখা দেখি আমাৰ সমাজত প্ৰচলিত আছে যে অমুকে পাৰিছে মই কিয় নোৱাৰিম দিয়ক মোৰ কথা হৈছে কেটিএম নহয় আপুনি একেবাৰে BMW বাইক আনি দিয়ক তাত মোৰ কোনো আপত্তি নাই কিন্তু তেওঁ কেনেকৈ চলাইছে তাত মোৰ আপত্তি আছে ৰাস্তাত থিয় হ'ব লাগে এই যে আমাৰ মথাউৰি ৰাস্তাটো হোৱাৰ পিছত যে এনেকুৱা অৱস্থা হৈছে যে তাত লাঠি লৈ কিছুমান মানুহ থিয় হ'বলগীয়া হৈছে নহ'লে তাত আজি তাত লাঠি লৈ থিয় হৈছিলে আমাৰ এই কি কয় মথাউৰি ৰাস্তাত কিছুমান তাৰে যুৱক স্থানীয় যুৱকে সেইকাৰণে চাগে আজি এতিয়ালৈকে এক্সিডেণ্ট হোৱা নাই খবৰ অহা নাই এতিয়াও খবৰ অহা নাই নহ'লে আমাৰ মথাউৰি তাত এক্সিডেণ্টৰ খবৰ ইতিমধ্যে আহি গ'লে চাৰিটা হৈছিলে চ' সেইকাৰণে হোৱা নাই চ' এই যে তেওঁলোকে যে টাঙন লৈ যে থিয় হৈছে তাত এইটো আমি সমাজে মানি ল'ব লাগিব আনকি আমি গাৰ্জিয়ান হিচাপে সেইটো মানি লৈ নিজৰ ল'ৰাই যদি বাইক লৈ গৈছে তেওঁকো ক'ব লাগিব যে তুমি বাইকখন এনেকে নচলাবা এক্সিডেণ্ট হয় তুমি তোমাৰ জীৱনটো গ'লে আমাৰ কেনেকুৱা অৱস্থা হ'ব আদৰ্শৰ কথা আৰু মণ্ডল ডাঙৰীয়া ওচৰত আহিছো আচ্ছা আপুনি এটা কথা উল্লেখ কৰিছিলে যে উৎসৱৰ সময়ত ৰিয়েলি বিশেষকৈ ঈদ নহয় আপুনি দুৰ্গা পূজাই কওক বিহুৱে কওক কালী পূজাই কওক বিভিন্ন ধৰণৰ উৎসৱ এই উৎসৱৰ মাজত যে এই উশৃংখলাটো অধিক বৃদ্ধি পায় ইয়াৰ কি এটা অন্তৰালৰ কাহিনীটো কি আচলতে আপুনি নৰ্মেল হ'ব লাগে যেনেকুৱা ঈদ উদযাপন আপুনি চাপ'জ আমাৰ এই এক মাহ পিছত ৰোজা থাকি সংযমতা অৱলম্বন কৰি আজি আমি পবিত্ৰ ঈদ উল ফিতৰ নামাজ আদায় কৰিছোঁ তেতিয়াহ'লে আমাৰ এটা পবিত্ৰ কাম আধ্যাত্মিক কাম তেতিয়াহ'লে এই পৰমাত্মাক শান্তি পোৱাৰ কাম এই কামত আমি আচলতে যদি আধ্যাত্মিকতা যদি ভিতৰত থাকে অন্তৰত আচলতে জন্মে শুদ্ধ মনে শুদ্ধ চিত্তে যদি আমি আচলতে পালন কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও বেয়া কামলৈ নাযাওঁ আমাৰ কেৱল এই নামাজেই নহয় আমাৰ এই ঈদ উল ফিতৰেই নহয় দুৰ্গা পূজাতেই হওক বিহুতে কওক দুৰ্গা পূজাটো এটা উৎসৱ ধৰ্মীয় উৎসৱহে তো তেতিয়াহ'লে এই দুৰ্গা উৎসৱক হওক আমাৰ পবিত্ৰ হেৰিত এই যুৱ প্ৰজন্মৰ ওপৰত উশৃংখল হৈ পৰে মানে আমি যিটো আধ্যাত্মিক চিন্তা এই চিন্তাৰ পৰা আমি বহুত গুণে আঁতৰি থাকোঁ কাৰণ আমাৰ যিটো মনৰ যিটো মনস কামনা এইটো কিন্তু আমাৰ ভিতৰত নাই আমাৰ হ'ল যে আমাৰ বিহু আহিছে আমাৰ ঈদ আহিছে আমি বাইক চলাম আমি তেল ভৰাম গুৱাহাটীত থাকিছোঁ ৫,০০০ টকা ইনকাম কৰি আহিছোঁ আমি গাড়ী চলাব লাগিব তেতিয়াহ'লে মই এজন ইনকাম কৰা যুৱক হৈছোঁ তেখেতে কৈছে যে ইনকামৰ লগত এই সম্পৰ্কটো আছে কিন্তু ইনকাম চাব যিসকল আচলতে ভাল শিক্ষিত ঘৰৰ আদৰ্শৱান ল'ৰা সেইবোৰ ল'ৰাই কিন্তু এনেকুৱাকৈ বাইক নচলায় এই যে অল্প বিদ্যা ভয়ংকৰ এটা কথা আছে নহয় অল্প বিদ্যা ভয়ংকৰ একাংশ মানে নিজে যদিও মানে তেখেতক বেয়া বুলি কোৱা নাই হয়তো নিজে লিখা পঢ়া মেট্ৰিক পাছ বা আণ্ডাৰ মেট্ৰিকেই হওক তেখেতৰ ল'ৰা কিন্তু অলপ BA পাছ কৰিবলৈ লৈছে বা BSc পাছ কৰিছে সেই শিক্ষিত ল'ৰা কি কৰে ভাবে যে মোৰ ল'ৰা কিবা এটা হৈ গৈছে মই কিবা এটা হৈছে মোৰ ল'ৰাই এই কামটো কৰিবই কিন্তু এটা অবাধ্য সন্তানক যদি নাকি তেখেতে কিছুমান সন্তানে অভিভাৱকৰ কথা নুশুনে কিন্তু বেলেগে ক'লে সিহঁতে সেই সন্মত থাকিব লাগে কিন্তু সেই কথাটো সিহঁতে সন্মত নহয় বা সেই কথাত সিহঁতে সমৰ্থনে দিয়ে তেখেতে ভাবে যে মোৰ ল'ৰা কিয় নহ'ব মই কৈছোঁ কিয় ক'ব এই কথা কিন্তু চাব যে সিহঁতক নিজক আত্মহত্যা কৰে বাইকটো কিনি নিদিবলৈ তেতিয়াহ'লে নিজে যদি কোৱাত অসুবিধা হয় তেতিয়াহ'লে মোৰ চাৰিওফালে কিছুমান সমাজসেৱক আছে বুজা মানুহ আছে তেখেতক দিতো ক'ব পাৰে কিন্তু তেখেতক দি ক'লেও বেয়া পায় তেতিয়াহ'লে আমাৰ সমাজটো এইকাৰণে লাহে লাহে অধপতনৰ ফালে গতি কৰিছে গতিকে আমি যদিও নামাজ
বা বিভিন্ন উৎসৱ বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰে, কিন্তু ধৰ্মীয় অনুষ্ঠানটো কেৱল ফেচে দৃষ্টান্ত থাকে যে আমাৰ এই পবিত্ৰ, কিন্তু ভিতৰত যিখিনি শুদ্ধ চিন্তাটো একাত্ম চিন্তাটো আধ্যাত্মিকতা চিন্তা কৰে এই চিন্তাটো কিন্তু আহি পোৱা নাই যে আমি মৰিব লাগিব, আমি পাপ কাম কৰিলে আমাৰ অন্যায় হ'ব, আমি পুণ্য কাম কৰিব লাগিব, ভাল চিন্তা কৰিব লাগিব, আনৰ ভাল চিন্তা কৰিব লাগিব, নিজৰো ভাল চিন্তা কৰিব লাগিব। তেতিয়াহ'লে যেতিয়া সদায় যদি নিজকে আনৰ বেয়া চিন্তা কৰোঁ নিজৰ বেয়া হ'ব। গতিকে মই সদায় ভাবোঁ যে আমি সদায় নিজকে ভাল চিন্তা কৰিবলৈ আনৰ যাতে কোনো ক্ষতি হ'ব পৰা কোনো কাম আমি কৰিব নালাগে আৰু কৰিবলৈ নাযায়, তেতিয়াহ'লে নিজেও ল'ৰা সন্তানো ভালেই হ'ব। মই যদি বেলেগৰ ক্ষতি কৰিব বিচাৰোঁ তেতিয়াহ'লে বেলেগেও মোৰ ক্ষতি এদিন নকৰিলেও আল্লাহ বা ভগৱানে কোনো প্ৰকাৰে তাৰ ওপৰত সেই আইনগত ব্যৱস্থাটো তাৰ শাস্তিটো এই পৃথিৱীতে দেখাই দিব। গতিকে আমি ভাবোঁ যে আমি সদায় নিজকে শুদ্ধ চিন্তা কৰাটো আমাৰ পবিত্ৰ কাম। গতিকে এই কামৰ পৰা আমি আচলতে ফালৰি কাটি আহিছোঁ। আমি আশা কৰিম যেহেতু আজি এই অভিমত অনুষ্ঠান বা যি আলোচনাই নকৰক কিয় আমি আশা কৰিম যে যিসকল অভিভাৱক শিক্ষিত সমাজ আছে, আমাৰ সমাজ পৰিচালকসকল আছে, তেখেতসকলে জ্ঞানী গুণী, তেখেতসকলে যাতে তেখেতৰ সমাজৰ তেখেতৰ পৰিয়ালৰ তেখেতৰ ভাতিজা যিয়েই নহওক সম্পৰ্কীয় মানুহক এই প্ৰশাসনিক ব্যৱস্থাটো এই শাসন ব্যৱস্থাটো কমি গৈছে, এই পৰিয়ালৰ যিটো শাসন ব্যৱস্থাটো কমি যোৱাৰ ফলত কেৱল আইনগত প্ৰশাসনেৰে যে আমাক শাস্তি দিলে যে আমি শুধৰণি হ'ম সেইটো নহয়, নিজকে শুধৰণি হ'ব লাগিব। এই শুধৰণি হোৱাৰ যিটো প্ৰশাসনিক ব্যৱস্থাটো আমি মানিব লাগিব, আমি আনৰ প্ৰশাসনিক ব্যৱস্থাত আমি সন্মান জনাব লাগিব যে নিশ্চিতভাৱে মোক এই কথাটো কৈছে টানকৈ কৈছে মানে মোক নিশ্চিত ভুল হ'ব পাৰে, নহ'লে এই জ্ঞানী এজন মুৰব্বীয়ে নিশ্চয় এনেকুৱা কথা নকলেহেঁতেন, নিশ্চয় আমাৰ ভুল হৈছে। ঠিক আছে, গতিকে এই ভুলৰ চিন্তাটো নিজে ধৰিব লাগিব, নিজৰ ভুল। গতিকে মই সদায় ভাবোঁ যে আমি সদায় নিজকে ভাল চিন্তা কৰিবলৈ আনৰ যাতে কোনো ক্ষতি হ'ব পৰা কোনো কাম আমি কৰিব নালাগে আৰু কৰিবলৈ নাযায়, তেতিয়াহ'লে নিজেও ল'ৰা সন্তানো ভালেই হ'ব। মই যদি বেলেগৰ ক্ষতি কৰিব বিচাৰোঁ তেতিয়াহ'লে বেলেগেও মোৰ ক্ষতি এদিন নকৰিলেও আল্লাহ বা ভগৱানে কোনো প্ৰকাৰে তাৰ ওপৰত সেই আইনগত ব্যৱস্থাটো তাৰ শাস্তিটো এই পৃথিৱীতে দেখাই দিব। গতিকে আমি ভাবোঁ যে আমি সদায় নিজকে শুদ্ধ চিন্তা কৰাটো আমাৰ পবিত্ৰ কাম। গতিকে এই কামৰ পৰা আমি আচলতে ফালৰি কাটি আহিছোঁ। আমি আশা কৰিম যেহেতু আজি এই অভিমত অনুষ্ঠান বা যি আলোচনাই নকৰক কিয় আমি আশা কৰিম যে যিসকল অভিভাৱক শিক্ষিত সমাজ আছে, আমাৰ সমাজ পৰিচালকসকল আছে, তেখেতসকলে জ্ঞানী গুণী, তেখেতসকলে যাতে তেখেতৰ সমাজৰ তেখেতৰ পৰিয়ালৰ তেখেতৰ ভাতিজা যিয়েই নহওক সম্পৰ্কীয় মানুহক এই প্ৰশাসনিক ব্যৱস্থাটো এই শাসন ব্যৱস্থাটো কমি গৈছে, এই পৰিয়ালৰ যিটো শাসন ব্যৱস্থাটো কমি যোৱাৰ ফলত কেৱল আইনগত প্ৰশাসনেৰে যে আমাক শাস্তি দিলে যে আমি শুধৰণি হ'ম সেইটো নহয়, নিজকে শুধৰণি হ'ব লাগিব। এই শুধৰণি হোৱাৰ যিটো প্ৰশাসনিক ব্যৱস্থাটো আমি মানিব লাগিব, আমি আনৰ প্ৰশাসনিক ব্যৱস্থাত আমি সন্মান জনাব লাগিব যে নিশ্চিতভাৱে মোক এই কথাটো কৈছে টানকৈ কৈছে মানে মোক নিশ্চিত ভুল হ'ব পাৰে, নহ'লে এই জ্ঞানী এজন মুৰব্বীয়ে নিশ্চয় এনেকুৱা কথা নকলেহেঁতেন, নিশ্চয় আমাৰ ভুল হৈছে। ঠিক আছে, গতিকে এই ভুলৰ চিন্তাটো নিজে ধৰিব লাগিব, নিজৰ ভুলটো নিজে মানিব লাগিব যে মোৰ নিশ্চিত ভুল হ'ব পাৰে, মোৰ ল'ৰাটোক নিশ্চয় বেয়া পথত যাব পাৰে। এই কথাটো আনে ক'লে শুধৰাই দিলে আমি মানিব লাগিব। নিশ্চয় আপোনাৰ ওচৰত আহিম। মিৰ্জা লুৎফৰ আপোনাৰ ওচৰত আহিছিলোঁ। তেখেত যথেষ্ট সাংগঠনিক মানুহ, সমাজ সংস্কাৰক মানুহ। তেখেত ইতিমধ্যেই কেইবাটাও পদক্ষেপ লৈ সমাজত সংস্কাৰমুখী কিছুমান কাম ইতিমধ্যে কৰি আছে। মই জনামতে তেখেত বাল্য বিবাহৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। সাংগঠনিক হিচাপে আচলতে এই বস্তুটো কেনেকৈ চায় আপুনি? সংগঠনবোৰ সদায় সমাজ সংস্কাৰক এটা মুড লৈ চলে যিকোনো সংগঠন। চ' সকলো সংগঠনেই সমাজৰ অন্যায় অবিচাৰ এইবোৰৰ বিৰুদ্ধে মাত মাতি সমাজত এটা মানে ভাল কামক প্ৰতিষ্ঠা কৰাৰ কাৰণেই প্ৰয়াস কৰে আৰু তাত ৰাইজৰো এটা সহায় সহযোগিতা থাকে। কিন্তু আমি আজি যিটো আলোচনা কৰি আছো এইটো কেৱল সাংগঠনিক দিশৰ পৰা আমি ইমান
এটা হেৰি বিষয় নহয় যে সাংগঠনিক দিশে হয়তো এনেকুৱা যুৱ সমাজ উশৃংখলতা আচলতে ইয়াত কেৱল বাইক এক্সিডেণ্টৰ কথাই নহয় আজি চাওক ভিডিঅ' এটা ভাইৰেল হৈছে এটা মালটনা গাড়ীত কেইবাটাও চাউণ্ড বক্স লৈ উচ্চ স্বৰে যি ৰাস্তাৰে গৈ আছে এয়া তেওঁলোকৰ ক্ষতি নহয় এয়া সমাজৰ ক্ষতি এই বিষয়ত সাংগঠনিক দিশত সেইটোৱে ক'লো যে আমি এখন সমাজৰ মানুহ হিচাপে প্ৰতিজন মানুহ কিন্তু এটা পৰিয়ালৰ সদস্য আৰু পৰিয়ালৰ সদস্য হোৱাৰ লগে লগে আমি একোজন ব্যক্তি এতিয়া ব্যক্তিজন যদি আদৰ্শৱান হয় পৰিয়ালৰ প্ৰতিটো সদস্য যদি আদৰ্শৱান হয় পৰিয়ালটো আদৰ্শ পৰিয়াল হ'ব আৰু সমাজৰ প্ৰতিটো পৰিয়াল যদি আদৰ্শৱান হয় সমাজখন আদৰ্শৱান হ'ব এই উশৃংখলতাৰ কথাটো আচলতে আদৰ্শৰ লগত জড়িত বাকি সমাজৰ বহুত কাম আছে যে সংগঠনে কৰিব পাৰে আমি যেনেকে বাল্য বিবাহৰ কথাটো এই ক্ষেত্ৰত কিবা চিন্তা চৰ্চা কৰিছে না হয় বাল্য বিবাহৰ ক্ষেত্ৰত আমি ভালেখিনি পদক্ষেপ লৈছো ইউথ এম্পাৱাৰমেণ্ট ফৰাম নামৰ আমাৰ এটা সংগঠন আছে সো তাত আমি বাৰ্তালাপ কৰি আছো তাত বিভিন্ন ধৰণৰ লিখা মেলাৰ প্ৰতিযোগিতা পাতিছো যে যাতে একেবাৰে বস্তুখিনি ওলাই সমাজৰ একেবাৰে লাষ্ট মানুহজনে বাল্য বিবাহ সম্পৰ্কে কি ভাবে তেওঁৰ মনৰ কথাখিনি যাতে ওলাই আহে সো তেনেকুৱা এটা ধৰণৰ চিন্তা লৈ আমি কৰি আছো তো ডেফিনেটলি যুৱ শৃংখলতা সম্পৰ্কেও সংগঠন কৰিব পাৰে কাৰণ আমি যোৱাবাৰ ইউথ এম্পাৱাৰমেণ্ট ফৰামৰ পৰা আমাৰ লোকেল কুন্তলি থানাত আমি এখন এপ্লিকেশ্যন দিছিলো ঈদৰ সময়ত যে এই যে বাইক এক্সিডেণ্ট বিলাক হৈ আছে এইবোৰ আপোনালোকে ৰোধ কৰিব লাগে তেখেতে কৈছে যে আমাৰ প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি পৰিলক্ষিত হোৱা নাই আমাৰ চকুত আচলতে তেওঁলোকেও প্ৰশাসনেও পদক্ষেপ ল'ব লাগিব আমি আমাৰ নৈতিক দায়িত্বটো বুজি পাব লাগিব আমাৰ আদৰ্শ আমি বুজি পাব লাগিব তেহে গৈ এই কথাবিলাক সমাধানৰ সূত্ৰ ওলাব কেৱল আমি যদি প্ৰশাসনক দোষী সাব্যস্ত কৰো প্ৰশাসনে এইটো প্ৰেক্টিকেলি বহুত সমস্যা আছে আপুনি একফালৰ পৰা বাইক ৰখাবলৈ গ'লে দিগদাৰী হৈ যাব আজি ঈদৰ দিন বহুত মানুহ বিভিন্ন জায়গাত কামত গৈ থাকিব একজনৰ ঠাইত দুইজনৰ ঠাইত তিনজনো উঠি আছে কোনোবা কাৰণ তেওঁৰ বাইকখনেই আছে পৰিয়ালত মানুহ বেছি তেওঁ বাইকখনত তিনজনক লৈ আৰামছে লাহে লাহে গৈ আছে তেওঁকো ৰখাব লাগিব এটা এনেকুৱা ধৰণৰ কথা ঠিক আছে প্ৰশাসনেও বা দায়িত্ব ল'ব লাগিব আমি সমাজৰ মানুহেও দায়িত্ব ল'ব লাগিব আৰু সংগঠনৰ যিটো কথা কৈছে সেইটো মই দিছিলো আমি সংগঠনৰ পৰা প্ৰশাসনক সেইখিনি আমি আবেদন জনাইছিলো তেওঁলোকে ভালেখিনি পদক্ষেপ লৈছিল যোৱাবাৰ সো সংগঠনৰ পৰা এতিয়া যুৱ উশৃংখল হোৱা বুলি আমি ধৰক এতিয়া প্ৰশাসনৰ কামখিনিতো ৰাস্তাত থিয় হৈ কৰিব নোৱাৰো তথাপি মই ক'লো যে সেই মথাউৰি তেনেকে টাঙুল লৈ লাঠি লৈ তেওঁলোকে থিয় হৈছিলে সেইটো সাময়িক এটা কাম কিন্তু এজ এ হোল গোটেই সমাজখনক পৰিশুদ্ধ কৰিবৰ কাৰণে যুৱ সমাজক এটা গতি দিবৰ কাৰণে আমি ভাল কাম ষ্টাবলিছ কৰিব লাগিব সমাজত সেইটো সংগঠনে কৰিব পাৰে ভাল কামবোৰ আমি ষ্টাবলিছ কৰিব পাৰো সমাজত যি কামত যুৱ প্ৰজন্ম নতুন প্ৰজন্ম জড়িত হৈ তেওঁলোক বেয়া কামবোৰৰ পৰা আঁতৰি আহিব তেনেকুৱা পৰিকল্পনা লৈছে তেনেকুৱা পৰিকল্পনা মানে আমাৰ বহুত পৰিকল্পনা আছে তেনেকুৱা আমাৰ ইউথ এম্পাৱাৰমেণ্ট ফৰামৰ আমাৰ তেনেকুৱা বহুত পৰিকল্পনা আছে অলৰেডি আমি আমাৰ এই বৃহত্তৰ গড়ামেৰি কুন্তলি অঞ্চলত আমাৰ দুটা চেণ্টাৰ আছে পুলিচৰ চাকৰিৰ কাৰণে আমি তেওঁলোকক বিনামূল্যে ফিজিকেল ট্ৰেইনিং কৰাই আছো তেওঁলোকক যোৱাবাৰ ভালেখিনি ল'ৰা ছোৱালীও আছে তেওঁলোকে পাছ কৰিছে ফিজিকেলত পুলিচৰ চাকৰিৰ কাৰণে তেওঁলোকে আমি ৰিটেনৰ ট্ৰেইনিং কৰাই আছো ৰিটেন পাঠদান দি আছো বিনামূলীয়া ইউথ এম্পাৱাৰমেণ্ট ফৰামৰ পৰা সো তেনেকে আমি ইউথসকলক এম্পাৱাৰ কৰাৰ চেষ্টা কৰিছো সো এইটো এটা ক্ষুদ্ৰ প্ৰয়াস এইটোতো যিখিনি ল'ৰা ছোৱালী আহিব তেওঁলোক অন্তত বেয়া কামৰ পৰা আঁতৰত থাকিব এনেকুৱা বিভিন্ন ধৰণৰ কাম আমি আমাৰ পৰিকল্পনা আছে পিছলৈ আমি সেইবোৰ মানে কৰি যাম সব কথা আমি ৰিভিল কৰিব নোৱাৰো আইডিয়াবোৰ আমি মণ্ডল ডাঙৰ ওচৰত আকৌ আহিছো আমাৰ শেষ কৰিব লাগিব অনুষ্ঠান সময় বহুতে সময় কম হৈ আছে মণ্ডল ডাঙৰীয়া আপুনি যিহেতু এজন আইনৰ লোক তাৰ লগত সংগঠনৰ লগত জড়িত এজন ব্যক্তি আচলতে
এটা প্ৰশ্ন কৰা হৈছিলে লুৎফাৰ ডাঙৰীয়াক যে এই উশৃংখলতা আচলতে নিৰ্ময় আমি সমাজৰ পৰা নাইকিয়া কৰাৰ কিবা ক্লু আছে নেকি আপোনালোকৰ সংগঠন হিচাপে কিবা দায়িত্ব ল'ব নেকি আপোনালোকে চাব সমাজ এখন মানুহে গঢ়ে সমাজৰ ভাল চিন্তা মানুহে কৰে দেশত যিমানবোৰ সৃষ্টি আছে আল্লাহৰ সৃষ্টি যিমানবোৰ বিশৃংখলা মানুহে সৃষ্টি কৰিছে আৰু মানুহে সমাধান কৰিছে গতিকে নিশ্চিতভাৱে এই সমাজখন শুদ্ধভাৱে ভালভাৱে পৰিচালনা কৰিবলৈ মানুহে দায়িত্ব ল'ব লাগিব ভাল মানুহে দায়িত্ব ল'ব লাগিব সমাজৰ শিক্ষিত ভাল চিন্তা কৰা মানুহে দায়িত্ব ল'লে নিশ্চিতভাৱে কিছু হ'লেও সমাধানৰ পথ উলিয়াব বা নিশ্চিতভাৱে সমাজখন ভালভাৱে চলিব গতিকে এই সমাজখনৰ যি পৰিচালন এই যে আপুনি এটা কথা উল্লেখ আহিছে যে আজি এটা ভাইৰেল হৈছে আইনগতভাৱে চালে যে আমি আইন হাতত তুলি লোৱাটো অপৰাধ ঠিক নহয় কিন্তু সকলো সময়তেতো আইন আহি বহি নাথাকে আমাৰ ঘৰত আইন আহি বহি থাকিব নেকি মোৰ ল'ৰাটো এই মাত্ৰ ডাঙৰক অসন্মান কৰিছে মই আইনৰ কাষ চাপিম নেকি মোৰ ল'ৰাটোক পিটিবলৈ মই লগে লগে মই নহ'লেও মোৰ ডাঙৰ জেঠা আছে মোৰ খুৰা আছে মোৰ আত্মীয় আছে তেখেতক মাতি হ'লে সেই ল'ৰাটোক প্ৰশাসনিক ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিব গতিকে যদিও আইনমতে অপৰাধ কিন্তু আমি এই ব্যৱস্থাটো কৰিব লাগিব সেই ব্যৱস্থাটো কৰিছে যদিও আমি বেয়া দেখো কিন্তু কামটো ঠিক কৰিছে এই কথাটো আচলতে ইয়াতে ক'ব নালাগে কিন্তু ক'বলৈ বাধ্য পৰিৱেশত মই নিজে আজি প্ৰত্যক্ষ কৰিছো এই আমাৰ এই অঞ্চলত ডিজে বজাই গৈছে মই ঘৰৰ পৰা ওলাই আহোঁতে গুচি গ'ল মই খাৰা কৰি কিছু কথা খং কৰি নকলেও কিছু কথা ক'লোহেঁতেন সময়টো নকলো গতিকে এই পৰিৱেশটো আমি ওলাই আহিব লাগিব চকুমুদি থাকিলেই নহ'ব কেৱল নিজৰ আৰ্নিঙৰ চিন্তা কৰিলেই নহ'ব কাৰণ ইয়াত আমাৰ দুৰ্বলতা আছে সমাজৰ যিসকল সমাজ পৰিচালক তেখেতৰ দুৰ্বলতা আছে কাৰণে আমি সঁচা কথা নকওঁ যে মোৰ দুখ হ'ব মোক বেয়া পাব এই বেয়া পাব বুলি সব কথা এৰাই চলিব নোৱাৰে গতিকে আমি বেয়া পালেও আমি কিছু কথা ক'ব লাগিব এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে আমি এই যেনেকৈ বাল্য বিবাহ এতিয়াও চলি আছে বাল্য বিবাহ একাংশ দুষ্ট লোকে সমাজবেদী লোকে এই আইনক ফাঁকি দি এই বাল্য বিবাহ কৰাই আছে একমাত্ৰ পইচাৰ কাৰণে সামান্য পইচাৰ কাৰণে এই অপৰাধবোৰ কৰি আছে কিন্তু ক্ষতিটো সেই পৰিয়ালৰে হ'ব ক্ষতি আমাৰ নহয় যি পৰিয়ালে যিজন ছোৱালী যিজন ল'ৰা এই বাল্য বিবাহ কৰাইছে তেখেতৰে ক্ষতি হ'ব এই ক্ষতিৰ সৈতে এতিয়া ভাবা নাই আৰু আমি সেই ক্ষতিটো যে হ'ব এই কথা আমি পৰামৰ্শ দিয়া নাই আমি আৰু কৈছো যে এনেকৈ চিষ্টেমত বিয়া তুমি পাতিব পাৰিবা মানে বিয়া পাতি তুমি নিজৰ বোৱাৰীটো ল'ৰা সন্তানটো ঘৰত নানিবা এই পৰামৰ্শ দিয়ে তেতিয়াহ'লে একো নহয় এদিন আহিব এদিন যাব কাম হৈ গ'ল এই যে পৰামৰ্শ এই যে কুচিন্তা এই যে কুপৰামৰ্শ সেইসকল বেছি দায়ী সেই শিক্ষিত উচ্চ শিক্ষিত মানুহ আছে মই নিজে জানো মই কৈছো যে নামটো নকওঁ কিন্তু মই কৈছো যে আপোনাৰ এই কামটো ঠিক নহয় আপুনি এজন শিক্ষিত উচ্চ শিক্ষিত মানুহ আপুনি নিজেই কামত জড়িত হৈ আছে কিন্তু এই কামটো ঠিক হোৱা নাই গতিকে আমিও ইয়াৰ বাবে কিছু হ'লেও দায়ী মই নিজেও এই কথা স্বীকাৰ কৰিব লাগিব কাৰণ মই নিজেও এই ক্ষেত্ৰত দায়ী বুলি ক'ব লাগিব কাৰণ মই এই ক্ষেত্ৰত বাধা দিব পৰা নাই এতিয়াও আমাৰ সমাজত চলি আছে গতিকে আমি আশা কৰি প্ৰশাসনে যিমানবোৰ যিখিনি পদক্ষেপ লৈছে বাল্য বিবাহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই পদক্ষেপক আচলতে আমি আদৰণি জনাবই লাগিব যদিও আমাৰ বেয়া লাগে তথাপিও ভাল কাম কৰিছে আৰু এই যিটো এই কম বয়সীয়া ল'ৰা সন্তানে যদি বাইক চলায় এই ক্ষেত্ৰতো প্ৰশাসনে পদক্ষেপ তীক্ষ্ণ নজৰ দিব লাগে আৰু সজাগতা সৃষ্টি কৰিব লাগে আৰু অভিভাৱকসকলক এই কথাটো বুজাই ক'ব লাগে গতিকে আমি আহ্বান কৰিম আপোনালোকৰ আজিৰ এই আলোচনা চক্ৰৰ জৰিয়তে পুনৰ আহ্বান কৰিম যাতে আমি এই ক্ষেত্ৰত নিজকে নিজৰ জীৱনটো সুৰক্ষিত কৰাৰ দায়িত্ব নিজে লওক নিজে সুৰক্ষিত হ'লে আনক সুৰক্ষিত হ'ব আজি ময়ো বাইক চলাওঁতে সাৱধান হ'লে কি পিছৰ পৰা খুন্দিয়াই দিব গতিকে এই ক্ষেত্ৰত আমি সজাগতা সৃষ্টি কৰাৰ আমাৰ দায়িত্ব আছে এইখিনি আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰি আছো
মিৰ্জা লুৎফৰ ৰহমানৰ ওচৰত আহিছোঁ এটা চমুকৈ কোৱেশ্যন আছে লাষ্ট সময়ত যিহেতু আমাৰ সময় বহুত কম হৈ আছে তেখেতে এটা কথা উল্লেখ কৰিছে সমাজত একাংশ মানুহ এনেকুৱা আছে যে অমুকৰ ল'ৰা বাইক এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিছে ঠিক আছে তই মৰি যাওক মোৰটোতো মৰা নাই এই ক্ষেত্ৰত কি ক'ব মানে সমাজ এখন পৰিচালনা হ'বলৈ হ'লে অকলে অকলে সমাজত চলিব নোৱাৰি আমি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলটো স্বীকাৰ কৰিব লাগিব ৰাইট আমি মানে সমাজবাদী যেহেতু বাস কৰোঁ আমি সামাজিক প্ৰাণী আমি সকলো কথা সামাজিকভাৱে চিন্তা কৰিব লাগিব আমি কেৱল আত্মকেন্দ্ৰিক হৈ পৰিলে নহ'ব আত্মকেন্দ্ৰিক হ'লে সমাজখন তাজপাতৰ ঘৰৰ দৰে মানে তেনেকুৱা এটা পৰিস্থিতি হৈছে তেনেকুৱা এটা পৰিস্থিতি হৈছে কাৰণ আজি আপুনি বেলেগৰ দ্বাৰা একো ক'ব নোৱাৰে সেইটোৱে পৰিস্থিতি মানে আত্মকেন্দ্ৰিকতা বহুত বেছি বাঢ়ি গৈছে আত্মকেন্দ্ৰিকতা এৰি আমি সামাজিকভাৱে যদি কথাবোৰ চিন্তা কৰোঁ যে মোৰ কাষৰ ঘৰৰ ল'ৰাজন মৰিছে মানে সেইটো মোৰ দায়িত্ব আহিব লাগিব গতিকে সেইটো ময়ো দায়িত্ব ল'ব লাগিব যে কাইলৈ মোৰ ল'ৰা যাতে নহয় এইটো সামাজিক চিন্তা আত্মকেন্দ্ৰিকভাৱে চিন্তা কৰিলে যে ই মৰিছে মোৰ ল'ৰাটো নমৰে কাইলৈ নহ'লে পৰহি নিজৰটো মৰিব সেই আত্মকেন্দ্ৰিকতাটো এৰি আমি সামাজিকভাৱে চিন্তা কৰিব লাগিব আৰু সংগঠনৰ কথাটো যে কৈছিলে মই এটা কথা কৈ থব বিচাৰিছোঁ যে সাধাৰণতে সংগঠনবিলাকে এই যে ভাল কাম প্ৰতিষ্ঠা কৰিবলৈ গৈ মানে সজাগতাৰ সৃষ্টি কৰিব পাৰে আৰু তাত ৰাইজে সেই সামাজিকভাৱে এই কথাবিলাক একচেপ্ট কৰিব লাগিব সজাগতাক যদি একচেপ্ট কৰে তেতিয়াহ'লে সেই চেতনাটো আহিব হৈ গ'ল সংগঠনৰ কামখিনি হৈ গ'ল আল্টিমেটলি আপুনি নিজে যেতিয়া আদৰ্শৱান হ'ব নিজৰ ল'ৰাক যেতিয়া আদৰ্শৱান হোৱাৰ কাৰণে শিক্ষা দিব নিজে নোৱাৰিলেও বেলেগৰ হতুৱাই দিলেও আদৰ্শৱান হোৱাৰ যেতিয়া শিক্ষা দিব সমাজখন পৰিশুদ্ধভাৱে গঢ় ল'ব এইটোৱেই মূল কথা মই সেইকাৰণে আহ্বান কৰিম শেহতীয়াকৈ যদি সময় আছে যে আমি নিজক আদৰ্শ হিচাপে গঢ় দিয়াৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰপিছত নিজৰ ল'ৰা ছোৱালীক আদৰ্শৱান নাগৰিক গঢ়াৰ হিচাপে গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তেতিয়াহ'লে দেখিব গোটেই সমাজখন আদৰ্শৱান সমাজ হিচাপে গঢ় লৈছে আজি ড্ৰাগছেই কওক আজি কি কয় ডিজে বজাই ৰাস্তাত যোৱা কথাই কওক আজি বাইক চলোৱাই কওক আজি ডাঙৰক সন্মান কৰাৰ কথাটোৱেই কওক আজি বিভিন্ন ধৰণৰ অসামাজিক কামত জড়িত হোৱা যুৱকসকল কিন্তু আমাৰে ল'ৰা ছোৱালী গতিকে তেওঁলোকক আমি কোনোবা নহয় কোনোবা দিশৰ পৰা আমি তেওঁলোকক আদৰ্শ দিব পৰা নাই কাৰণেই তেওঁলোকে এইবোৰ কৰিবলৈ পাইছে গতিকে তেওঁলোকক আমি আদৰ্শৱান নাগৰিক হিচাপে গঢ় দিয়াৰ কাৰণে আমি পদক্ষেপ ল'ব লাগিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ শেষত একদম শেষৰ ফালে আহিছে অনুষ্ঠানটো খুব চমুকৈ দুই আখৰ মুক্তানন্দ ডাঙৰীয়াক ক'বলৈ অনুৰোধ জনাইছোঁ যে যুৱ সমাজ বেছিভাগ উচ্ছৃংখলতা হোৱাৰ কাৰণত আমাৰ বিদ্যালয়সমূহত নৈতিকতাৰ যিটো শিক্ষা সেই শিক্ষাৰ অভাৱ অনুভৱ কৰিছে নেকি আপুনি এই বিষয়ে দায়ী নেকি আগতে আমাক বিদ্যালয়ত যেতিয়া LP প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া শিক্ষাগুৰুসকলে প্ৰথমত কিতাপ মেলা নাছিল আগতে শিকাইছিল যে তুমি চাফ চিকুণকৈ চলিবে পুৰণা কাপোৰ হ'লেও চাফকৈ পিন্ধি আহিবে তুমি মা দেউতাক সন্মান কৰিবা শ্ৰদ্ধা কৰিবা ডাঙৰক সন্মান জনাবা সৰুক মৰম কৰিবা শিক্ষাগুৰুক সদায় নমস্য ব্যক্তি হিচাপে ভাবিবে আজিকালি চাব এই পাঠটো যদিও আমাৰ শিক্ষাৰ কম্পিটিশ্যন আৰম্ভ হৈছে আমাৰ এই ডেকাচাং বা এই অঞ্চলতে প্ৰায় মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িছে কিন্তু এই যে আদৰ্শৰ যিটো এই সৰু সৰু ল'ৰা ছোৱালীবিলাক চাইকেল চলাই আহিব ডাঙৰক কেতিয়াও নানা শিক্ষাগুৰুসকলক কিছু আছে সকলোকে কোৱা নাই আপুনি চাব কিছুমান আছে একেবাৰে পিন কৰি চাইকেল চলাই আহিছে কোনো ডাঙৰ গুৰু গুচাই নাই তেতিয়াহ'লে এই আদৰ্শটো আমি পৰিয়ালো দিয়া নাই পৰিয়ালটো আচলতে আদৰ্শ সেই আদৰ্শটো পৰিয়ালৰ মা দেউতাৰ পৰা শিকাই দিয়া নাই যে তুমি স্কুলত ভালকৈ যাবা শিক্ষাগুৰুক সন্মান কৰিবা আৰু সেই পাঠটো আমি
দেউতাই জন্ম দিয়ে মাতা পিতাই জন্ম দিয়ে কিন্তু মানুহটো শিক্ষাগুৰুসকলে বনা নাই গতিকে ইয়াৰ যিখিনি কিছু হলেও আমাৰ এটা হেৰি হয় যে ইয়াত কোনোবা না কোনোবা ফাঁক আছে ইয়াত কিছু হলেও ফাঁক আছে ইয়াৰ আদৰ্শ শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ইয়াৰ যিটো সম্পৰ্ক এই সম্পৰ্কত অৱনতি ঘটিছে মানে পইচা আছে পইচা দি পঠাইছো গাড়ীত পঠাই দিছো আহিব গাড়ীটো নমাই দিব আমি খবৰ লোৱা নাই যাৰ কাৰণে এই যে আমাৰ যিটো সম্পৰ্ক এই সম্পৰ্কত কিছু হলেও আমাৰ ফাঁক গ্যাপ কৰিছে আৰু এই গ্যাপৰ কাৰণে এই আদৰ্শৰ যিটো কমি হৈছে আৰু এই পৰিৱেশটো যদি থাকে দৃষ্টি থাকে কিন্তু শিক্ষিত হলেও মা দেউতা সেই কি আমাৰ কি থাকিব লাগে আজিকালি এই শিক্ষিত ল'ৰাৰ মা দেউতাক বৃদ্ধাশ্ৰমত থাকিব লাগে এইটো কিন্তু হৈ যাব এইটো হৈ যাব যদি আমি এনেকুৱা আদৰ্শ দিওঁ তেতিয়াহ'লে সেইকাৰণে মই নিজে ভাল হ'ব লাগিব পৰামৰ্শ দিব লাগিব নিজে ভাল হলে নিজৰ ল'ৰা সন্তানো ভাল শিক্ষা পাব আৰু তেতিয়াহ'লে এই মা দেউতা বৃদ্ধাশ্ৰমত থাকিব নালাগিব গতিকে আমি এই সৰুৰ পৰা নিজকো আদৰ্শ হ'ব লাগিব ল'ৰা ছোৱালীক আদৰ্শ শিক্ষা দিব লাগিব আৰু শিক্ষাগুৰুৰ এই সম্পৰ্কত আমি বজাই ৰাখিব লাগিব তেতিয়াহ'লে চাব এই আদৰ্শটোত আমাৰ যিখিনি শিক্ষাৰ যিটো আদৰ্শ শিক্ষাৰ যিটো মানদণ্ড এই মানদণ্ডটো উন্নত হ'ব আৰু শৃংখলাটো কমিব নিশ্চিতভাৱে আধ্যাত্মিক চিন্তাটো আহিব আমাৰ আদৰ্শ যেতিয়া আহি যাব আপুনি আমাৰ ধৰ্মৰ কথাই কওক এই কথাটোতো গুৰুত্ব পাব আমি কেৱল ফেশ্বন লৈ আমি যে এটা ফেশ্বন ল'ব লাগে আমি যে এটা আমাৰ যে ইছলামিক যিখিনি পোচাক পিন্ধিলেই কিন্তু আচলতে সেই ইছলামিক আদৰ্শৱান ব্যক্তি হ'ব নোৱাৰে তাৰ ভিতৰত থাকিব লাগিব তাৰ ইছলামিক যিখিনি কাম কাজ গতিকে এই কথাটো থাকিলে নিশ্চিতভাৱে তেখেত বেয়া কামত যাবই নোৱাৰে গতিকে আমি আহ্বান কৰিম আমি সকলোৱে সজাগ হোৱা দৰকাৰ মানে নিজৰ পৰিয়াল নিজৰ ল'ৰা সন্তান নিজৰ ভৱিষ্যত সিহঁতেতো ভৱিষ্যত আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গতিকে আমি এনেকুৱা নেতৃত্ব লোৱাৰ যিটো মানসিকতা সমাজ পৰিচালকৰ যিটো মানসিকতা আমি পৰিয়ালৰ পৰা শিক্ষা দিব লাগিব গতিকে আজিৰ এই সভাৰ জৰিয়তে এইখিনি আমি আহ্বান বন্ধুসকলক ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠান সামৰিব লাগিব এতিয়া শেষত আপুনি শেষ ৰিমাৰ্ক হিচাপে মই সেইটোৱে কথা যে আচলতে আমি যিমানেই সমালোচনা নকৰোঁ কিয় আমি নিজক ফহিয়াই চোৱাৰ প্ৰয়োজন আছে সমাজৰ একোজন সদস্য হিচাপে সমাজ আমাৰ জৰিয়তে সমাজ গঢ় লয় আমি সমাজৰ মূল উপাদান গতিকে আমি নিজক যদি ফহিয়াই চাওঁ সকলো ভুলবোৰ আমাৰ সন্মুখত আহি যাব গতিকে মই কৈছোঁ যে আদৰ্শৰ কথা আচলতে এইবোৰ এই যুৱকসকল উশৃংখল হ'ব তেওঁলোকতো বেলেগ গ্ৰহৰ পৰা অহা নাই আমাৰ সমাজত টকিছে যুৱকখিনি আমাৰে ল'ৰা ছোৱালী চ' আমি আদৰ্শৱান হিচাপে গঢ়িবলৈ আমি চেষ্টা হাতত ল'ব লাগিব আমি তেওঁলোকক উচিত শিক্ষাৰে শিক্ষিত কৰিলেহে আমাৰ সমাজখন সুন্দৰ হ'ব আমি এখন সুন্দৰ পৃথিৱী নতুন প্ৰজন্মক পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আমি থৈ যাব পাৰিম এই কথাটো আমি গুৰুত্ব দিব লাগিব ধন্যবাদ জনাইছো দুগৰাকী আমাৰ অতিথি আমাৰ মাজত আজি আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ সময় যিহেতু বেছিকৈ নাই খুব কম সময় আমি অনুষ্ঠান সামৰিব লাগিব নিশ্চয়কৈ অইন এটা টপিক লৈ বেলেগ এদিন আপোনালোকক লগ পাম ধন্যবাদ জনাইছো MB নিউজ এনিসমূহ দৰ্শকসকলক আজি মানে